বেহৰবাৰী আউটপোষ্ট চিৰিয়েলখনৰ পৰিচালকৰ গৌৰৱ হৈছে নেকি? কথাটো এইকাৰণে ক'ব বিচাৰিছোঁ যে যিমান দিনৰ পৰা মই বেহৰবাৰী আউটপোষ্ট চাই আছোঁ, আজিৰ যিটো খণ্ড অৰ্থাৎ 3012 নম্বৰ খণ্ড 8 তাৰিখৰ খণ্ডটো চাই মোৰ একো ভাল লগা নাই। তাৰমানে যিমানবোৰ খণ্ড চালোঁ আজিলৈকে এই খণ্ডটো চাই সকলোতকৈ বেয়া লাগিছে। আমি এদিন দেৰিকৈ চাব লাগে, যোৱাকালি খণ্ডটো মই আজি চাব পাৰিছোঁ কাৰণ আমি মোবাইলত চাওঁ। সেইকাৰণে মই ক'ব বিচাৰিছোঁ যে বেহৰবাৰী আউটপোষ্টৰ পৰিচালকৰ গৌৰৱ হৈছে নেকি? কেতিয়াবা কিছুমান কাম যেনেকৈ কৰিব লাগে তেনেকৈ কৰি থকা দেখা পোৱা নাযায়। মই পিছত কৈ আছোঁ। আজিৰ খণ্ডটোত যিকেইজন মানুহে অভিনয় কৰিছে বা যেনেকৈ অভিনয় কৰিছে, যিটো ঘটনাক টাৰ্গেট কৰিছে, এই ছাগলী চোৰৰ ঘটনাটো মেইন উদ্দেশ্য সেইখিনি আছিল, বাৰু ঠিকে আছে। কিন্তু এনেকৈ যদি ভৱিষ্যতে কৰি থাকে, নতুন মানুহ যদি নানে বা নতুন ঘটনা যদি নানে, এইকেইজন মানুহে যদি কৰি থাকে, তেতিয়াহ'লে বেহৰবাৰী আউটপোষ্টৰ গৌৰৱ নাইকিয়া হৈ যোৱাটো খাটাং। গতিকে পৰিচালক বা বেহৰবাৰী আউটপোষ্টৰ লগত জড়িত থকা ব্যক্তিসকলক মই অনুৰোধ জনাব বিচাৰিছোঁ যে বেহৰবাৰী আউটপোষ্টৰ গৌৰৱ আছে, মানুহে আদৰি লৈছে, চায়, আমিও চাওঁ। সেই বুলি আপোনালোকে বেহৰবাৰী আউটপোষ্টৰ মানদণ্ড ইমান তললৈ যাব নিদিব, কাৰণ দৰ্শকৰ চাহিদা পূৰণ কৰিবলৈ চেষ্টা কৰিব। তেতিয়াহে আপোনালোকে ভবা ধৰণৰ যে 3000 খণ্ড পাৰ কৰিছোঁ, তাৰপিছত 10,000 12,000 বহুত দীঘলীয়া কৰিম, তেনেকুৱা কৰিব পাৰিব। আৰু দৰ্শকৰ মন যদি ভাঙি যায়, এজন এজনকৈ দৰ্শক ভাল লগা ব্যক্তিবোৰ, অভিনেতাবোৰ যদি গুচি যাব ধৰে, তেতিয়াহ'লে বেহৰবাৰী আউটপোষ্ট চাবলৈ মন নাযাব। আৰু এইটো চলিব কেনেকৈ? যদি জনসাধাৰণে নাচায় তেতিয়াহ'লে চলিব কেনেকৈ? মই এইকাৰণে ক'ব বিচাৰিছোঁ যে যেতিয়া চাওক, বস্তু এটা 3000 খণ্ড যেতিয়া সম্পূৰ্ণ হ'ল, তাৰ আগতে 29শ খণ্ড সম্পূৰ্ণ হওঁতে যিটো জাকজমকতা চলিছিল, মন কৰিব এটা কথা, যেতিয়া কেকে আৰু মোহন ওলাই যায়, সেই ওলাই যোৱা মুহূৰ্তটো আমি জনসাধাৰণে দেখা নাপালোঁ। মানে সেই ওলাই যোৱা মুহূৰ্তবোৰ ভিডিঅ' প্ৰস্তুত কৰি খণ্ড প্ৰস্তুত নকৰিলে। ইফালে আমাৰ কি আছিলে, এছ আই ছাৰৰ বিদায়ৰ সময়ত 3টা খণ্ড একেৰাহে চলিছিল। আৰু যিখিনি সময়ত কেকে মোহন গুচি গ'ল, তাৰ কেইদিনমান পিছত 29শ নম্বৰ খণ্ড আহিল। আৰু 29শ খণ্ডৰ হোৱাৰ যিটো উৎসাহ বা যিটো কি বুলি ক'ম, যিটো মানে হেৰি দেখুৱালে যে আমি 29শ নম্বৰ খণ্ডত ভৰি দিছোঁ, বহুত ডাঙৰ এটা প্ৰগ্ৰাম কৰি পেলালে, বহুত মানে ফূৰ্তি দেখুৱালে। কিন্তু 3000 খণ্ডত সেইটো নেদেখুৱালে। বস্তু এটা ৰাউণ্ড ফিগাৰত মানুহে বিচাৰে, যেনেকৈ 100 বছৰ, 90 বছৰত কিন্তু মানুহে ফূৰ্তি নকৰে, 100 বছৰত কৰে। বা 10 বছৰ, 9 বছৰত নকৰে, 8 বছৰত নকৰে, 10 বছৰত কৰে। তেনেকুৱা এটা হেৰি থাকিব লাগিছিল। 29শ নম্বৰ খণ্ডত কৰিলে 3000 খণ্ডত আপোনালোকে নকৰে। তাৰমানে এইটো কাৰোবাক দেখুৱাবলৈ, কাৰোবাক জ্বলাবলৈ কৰাৰ দৰে এনেকুৱা এটা লাগিছিল, মোৰ অনুভৱ। কাক জ্বলাবলৈ, এইটো আপোনালোকে বুজি পাব। আৰু এটা কথা মই লক্ষ্য কৰিছোঁ যে বেহৰবাৰী আউটপোষ্টৰ সন্মুখেদি ব্যৱহাৰ হোৱা যিখন ৰাস্তা, ধৰক অসমৰ এটা ডাঙৰ মহানগৰ হৈছে গুৱাহাটী, আৰু সেই গুৱাহাটীৰ এখন ডাঙৰ আউটপোষ্ট থানা হৈছে বেহৰবাৰী, অৰিজিনেলি বুলি ভাবি লওক। আৰু সেই বেহৰবাৰী আউটপোষ্টত বেহৰবাৰী আউটপোষ্টলৈ যোৱা যিখন মেইন ঘাইপথ, যিখন ৰাস্তা, সেই ৰাস্তাৰ অৱস্থা, মাহত কমেও 2-3 বাৰকৈ কেমেৰাত আহে, কাহিনীত আহে, উল্লেখো হয়, ইমান বেয়া ৰাস্তা। গতিকে সেই ৰাস্তাটো মেৰামতি কৰা জৰুৰী। এতিয়া পৌৰ নিগমেই হওক বা অসম চৰকাৰী বিভাগেই হওক, সেই ৰাস্তাটো মেৰামতি কৰিব লাগে, অৰ্থাৎ পকীকৰণ কৰিব লাগে। চাওক, এইটো যদিও এটা কাহিনী বা যদিও এটা ধাৰাবাহিক চিনেমাত উঠি আছে ৰাস্তাটো, কিন্তু আপুনি যদি ভাবে যে এখন ৰাজ্যৰ, এখন মহানগৰৰ, ডাঙৰ মহানগৰৰ এখন ভাল এটা থানাৰ ৰাস্তাটো, সেই ৰাস্তাইদি যোনে পাৰ নহওক কিয়, যাৰে ঘৰ নহওক কিয়, কথা এইটো ডাঙৰ কথা নহয়। ডাঙৰ কথাটোৱে হ'ল যে এটা থানা ৰাস্তা, আমি থানা ৰাস্তা বুলিয়ে ক'ম, সদায় কেমেৰাত আহি থাকে। সেই থানা ৰাস্তাখন পকীকৰণ হ'ব লাগে, ভাল হ'ব লাগে। এয়া কোনো ধৰণৰ গাঁৱৰ ৰাস্তা দেখুওৱা হোৱা নাই, কোনো এটা
বেলেগ ৰাস্তা দেখুওৱা হোৱা নাই, দেখুওৱা হৈছে এখন ৰাজ্যৰ গুৱাহাটী মহানগৰৰ নাম থকা এটা থানা আউটপোষ্টৰ ৰাস্তা হয়। গতিকে সেই ৰাস্তাটো অৰিজিনেলি চৰকাৰে বা বিভাগে বনাই দিব লাগে, এইটো মোৰ ফালৰ পৰা অনুৰোধ। মই সেই ৰাস্তাত কেতিয়াও যোৱাও নাই বা নাযাওঁ চাগে, তথাপি চাবলৈ ভাল লাগিব। যেতিয়া কেমেৰাত আহিব, কেমেৰাটো আহি থাকিব, সেই ৰাস্তাখন আহি থাকিব। গতিকে যদি বনাই দিয়ে তেতিয়াহ'লে সেইটোক লৈও এটা কাহিনী আহি যাব, কিন্তু মন কৰিব সেইটো কোনে বনাইছে, কি কৰিছে, তাৰ নামো আহি যাব পাৰে বেহাৰবাৰী আউটপোষ্টত। গতিকে সেই ৰাস্তাটো বনাবলৈ অনুৰোধ জনাইছোঁ। আৰু বেহাৰবাৰী আউটপোষ্ট পৰিচালকসকলক মই অনুৰোধ জনাব বিচাৰিছোঁ যে আপোনালোকৰ মানদণ্ড নিম্নতম হৈ গৈছে, সঁচা কথা ক'বলৈ গ'লে বহুত নিম্নতম হৈ গৈছে। গতিকে আপোনালোকৰ কাহিনীৰ মানদণ্ড, অভিনয়ৰ মানদণ্ড আৰু অভিনেতাৰ মানদণ্ড সোনকালে বঢ়াবলৈ চেষ্টা কৰক। ধন্যবাদ, মই মনৰ কথা কৈছোঁ।